ইমান গৰম গাইছ, কাম কৰি ভাগৰি গেলো, পুৰা গৰম লাগছে, সেইকাৰণে ভাবিছো লিবু চিঙো অলপমান চৰবত খাম। লিবু দুটা চিঙিলো, এবার ধুনীয়াকে চৰবত বনাম। ধুনীয়াকে ঠাণ্ডা পানী লৈ আনিলো, এবাৰ ইয়াতে ধুনীয়াকে লিবু চিবু কাটি কিনা হেৰি কৰি আছো, বনাই আছো, চাই থাকিব। ধুনীয়াকে আগে লিবুকেইটা কাটি লওঁ ৰ, ধুনীয়াকে কাটি ল'ম। ধুনীয়াকে লিবু চিবু কাটি ললো, এবাৰ ইয়া চাব পাৰে ইয়াতে এনেকা কৰি ৰসখিনি আতি দিম। ৰস আতি দি আছো, এতিয়া কাটা খালো, পুৰা ধুৰবা লাগছে লিবুৰ ৰস মিখান। ইয়া পুৰা লিবু ৰস আতি দি আছো। ইয়া ধুনীয়াকে আজি গৰম না, যিহেতু গৰমৰ কাৰণে পুৰা এইবাৰ আমি লিবু ৰস খাম, মানে চৰবত বনাম। পুৰি গেল। আপোনালোকৰ যদি ঘৰত এনেকা লিবু আছে, ধুনীয়াকে কাটি লৈ কিনে এনেকাৰে বনাব পাৰে চৰবত। ধুনীয়াকে চিনি দিলো, আৰু এতিয়া দিম নিমখ। চাবৰে নিমখ দি আছো, নিমখ ধুনীয়াকে 1 চামুচ, 1.5 চামুচ দিলো নিমখ। ধুনীয়াকে এইবাৰ গলাই দিম। এনেকা লৰাই দিবি চামুচৰ লগত, বা কিবা বেলেগ বস্তুৰ লগতো পাৰে, আৰু ঢাকা বোকা কৰি দিব পাৰে। মই এনেকা চামুচৰ লগত দিছো। চাবৰে এনেকা 1-1.5 মিনিট মান এনেকা কৰি হেৰি কৰি থাকিলে হ'ল, মানে চিনিখিনি যাতে গলি যায়, সেইকাৰণে গলাৰ কাৰণে এনেকা কৰি অলপমান ঘূৰাই দিব লাগিব, তেতিয়াহে মানে আমি খাই ভাল পাম না। হৈ গেল আমাৰ চৰবত। এতিয়া ধুনীয়াকে আমি দুইজন আছো, দুইজনো এগিলাচ দি কিনে এতিয়া খাম। আৰু চুলিটোৰ কাৰণে অলপ থৈ দিব লাগিব দেচোন, ইয়াক খেলিব গৈছে। ধুনীয়াকে দুইজনৰ 2 গিলাচ ললো, এতিয়া খাম। কৈছো বানোৱা হৈ গেল আমাৰ অলৰেডি, এতিয়া আমি খাম। মজা টেষ্টি হৈছে। গৰমত আপোনালোকে যদি থাকবা পাৰা নাই, এনেকা ঘৰতে যদি লিবু আছে, ধুনীয়াকে কাটি কিনা ঠাণ্ডা পানীৰ লগত মিলাই কিনা খাবি।